মানে এতিয়া ৰিচেকিংৰ কাৰণে আমি দুদিন পিছত আমি পোৰ্টেলটো খুলি দিম, গতিকে তাত এপ্লাই কৰিব পাৰিব। আৰু এই ৰিচেকিংৰ কাৰণে ইয়াত আৰু কোনেও আহিব নালাগে। আমি স্কেন কপি তেওঁৰ ৰিচেকিংৰ পিছত স্কেন কপি যদি তেওঁ বিচাৰে আমি তেওঁৰ মেইলত আমি PDF কৰি পঠিয়াই দিম। ওজৰ আপত্তি ৰিচেকিংতে থাকে, বেলেগ আৰু নাথাকে। যে কোনোবাই হয়তো ভাবিব পাৰে যে মই ইমানখিনি নম্বৰ পাব লাগিছিল, মই কম পালোঁ, গতিকে তাত আমি পোৰ্টেল এটা দুদিন পিছতে আমি খুলি দিম। তেতিয়া পোৰ্টেলত তেওঁলোকে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিলে আমাৰ এটা ব্যৱস্থা আছে। আমি ৰিচেকিংৰ ক্ষেত্ৰত সদায় দুটা বস্তু চাওঁ। প্ৰথম কথা হ'ল যে তেওঁৰ টোটেলিঙত প্ৰথম এক্সামিনাৰ যিজনে চাইছিলে তেওঁ টোটেল কৰোঁতে কিবা ভুল কৰিছে নেকি, সেইটো আমাৰ শিক্ষকে পিছৰ চাম এক্সামিনাৰে চাই দিয়ে। আৰু দ্বিতীয়তে আগৰজনে শিক্ষকে যদি ইভালুৱেট কৰোঁতে কিবা প্ৰশ্নৰ উত্তৰ তেওঁ এক্সামিন নকৰাকৈ এৰি থৈ গ'ল, সেইটো এক্সামিন কৰে। কিন্তু আগতে কৰাজন ৰিইভালুৱেট নকৰে। গতিকে এই দুটা হেৰি কৰাৰ পিছত আমি আকৌ কপিটো স্কেন কৰি তেওঁক আমি মেইলত দি দিম। মানে উপলব্ধ নহয়, এইটো বেলেগ পৰ্টেল হ'ব। আমাৰ ৱেবছাইটত তাৰ লিংক থাকিব। মানে এতিয়া ৰিচেকিংৰ কাৰণে আমি দুদিন পিছত আমি পোৰ্টেলটো খুলি দিম, গতিকে তাত এপ্লাই কৰিব পাৰিব। আৰু এই ৰিচেকিংৰ কাৰণে ইয়াত আৰু কোনেও আহিব নালাগে। আমি স্কেন কপি তেওঁৰ ৰিচেকিংৰ পিছত স্কেন কপি যদি তেওঁ বিচাৰে আমি তেওঁৰ মেইলত আমি PDF কৰি পঠিয়াই দিম। ওজৰ আপত্তি ৰিচেকিংতে থাকে, বেলেগ আৰু নাথাকে। যে কোনোবাই হয়তো ভাবিব পাৰে যে মই ইমানখিনি নম্বৰ পাব লাগিছিল, মই কম পালোঁ, গতিকে তাত আমি পোৰ্টেল এটা দুদিন পিছতে আমি খুলি দিম। তেতিয়া পোৰ্টেলত তেওঁলোকে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিলে আমাৰ এটা ব্যৱস্থা আছে। আমি ৰিচেকিংৰ ক্ষেত্ৰত সদায় দুটা বস্তু চাওঁ। প্ৰথম কথা হ'ল যে তেওঁৰ টোটেলিঙত প্ৰথম এক্সামিনাৰ যিজনে চাইছিলে তেওঁ টোটেল কৰোঁতে কিবা ভুল কৰিছে নেকি, সেইটো আমাৰ শিক্ষকে পিছৰ চাম এক্সামিনাৰে চাই দিয়ে। আৰু দ্বিতীয়তে আগৰজনে শিক্ষকে যদি ইভালুৱেট কৰোঁতে কিবা প্ৰশ্নৰ উত্তৰ তেওঁ এক্সামিন নকৰাকৈ এৰি থৈ গ'ল, সেইটো এক্সামিন কৰে। কিন্তু আগতে কৰাজন ৰিইভালুৱেট নকৰে। গতিকে এই দুটা হেৰি কৰাৰ পিছত আমি আকৌ কপিটো স্কেন কৰি তেওঁক আমি মেইলত দি দিম। মানে উপলব্ধ নহয়, এইটো বেলেগ পৰ্টেল হ'ব। আমাৰ ৱেবছাইটত তাৰ লিংক থাকিব।